আচলতে এতিয়া বয়স অলপ হ'ল আৰু 4 কোটিৰ ওপৰত আছোঁ মই বয়সৰ ফালৰ পৰা শাৰীৰিক কিছু অসুস্থতা আছে, শক্তি কমি গৈছে। তথাপিতো বহি থাকি কিবা কৰিব পাৰোঁ, গতিকে একো কামেই যেতিয়া কৰিব নোৱাৰোঁ, কৈছে মই অলপ লিখা মেলাৰ অভ্যাসটো চৰ্চাটো জানাই নাজানে যি পাৰোঁ সদায় লিখি থাকোঁ, পঢ়িয়ে থাকোঁ। এইটোৱে মোৰ হবি। গতিকে মই বৰ্তমান এখন যিখন ওলাল সেইখনত প্ৰশ্নোত্তৰ সম্পূৰ্ণ ৰামায়ণ মহাকাব্যখন অতি প্ৰাচীনতম গ্ৰন্থ মহাকাব্য, আৰু এইখন সম্পূৰ্ণৰূপে পঢ়া মানুহো কম, যেনেকৈ মহাভাৰতো পঢ়া মানুহ কম সম্পূৰ্ণকৈ। মহাভাৰতখনৰ কিবা লিখিলোঁ, এতিয়া ৰামায়ণখন লিখিছোঁ, গীতাও লিখিছোঁ। এতিয়া এই ৰামায়ণৰ কথাটো এইটোৱে যে ৰামায়ণৰ পৰা কি জানিব লাগে। আমি বহুত আধ্যাত্মিক কথা হয়তো তাত মই একো উঠাই দিব পৰা নাই। শ্ৰীৰামচন্দ্ৰৰ যিটো মন্ত্ৰ সেইটো শুনিলে সকলোৰে মুক্তি হ'ব। ওম ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় ভেদসী নাথায় ৰঘুনাথায় সীতয়ে পতয়ে নমঃ সীতয়া পতয়ে নমঃ। এই মহালক্ষ্মী সদৃশ সীতাৰ স্বামী শ্ৰীৰামচন্দ্ৰ, যাক বিষ্ণু অৱতাৰ বুলি কোৱা হয়, সেই শ্ৰীৰামচন্দ্ৰৰ জীৱন কাহিনী আমি সৰুৰ পৰাই সাধুকথাৰ মাজেৰে শুনিছিলোঁ। তাৰপিছত মই কিন্তু পঢ়িলোঁ কেইবাখনো, আনকি কম্ব ৰামায়ণৰো ইংৰাজী অনুবাদটো পঢ়িছিলোঁ, তামিলনাডুৰ ৰামায়ণৰ। আচ্ছা যি নহওক, এইবোৰ পঢ়ি মেলি মই দেখিলোঁ ৰামায়ণখনৰ বিষয়ে বহুতে বহু কথাই নাজানে। কাহিনীটো জানে, থুলমূলকৈ জানে, টিভি চিৰিয়েল চাই জানে, কিন্তু মই সাধাৰণ মানুহৰ কাৰণে, পণ্ডিতৰ কাৰণে নহয় দেই, সাধাৰণ মানুহৰ কাৰণে মই ৰামায়ণখন, এই গীতাখন, মহাভাৰতখন এইবোৰ লিখিবলৈ এটা ইচ্ছা গ'ল। এতিয়া মই তাকে লিখি আছোঁ। ৰামায়ণখন তেনেকৈ লিখিছোঁ আদিৰ পৰা সাধাৰণভাৱে ৰামচন্দ্ৰ কোন, ৰামচন্দ্ৰৰ জন্ম ক'ৰ, ক'ত কি হৈছিল, এই কথাখিনি একেবাৰে আহি গৈ কিন্তু প্ৰত্যেকটো মূল ৰামায়ণত যি আছে, যিকেইটা অধ্যায় আছে সপ্তকাণ্ড ৰামায়ণৰ, এই 7টা কাণ্ডৰ কথাই মই তাত দিছোঁ। তাত কোনো এৰা নাই। 2-এটা কথা ৰৈ যাব পাৰে, হ'লেও অন্ততঃ 80% মূল ৰামায়ণৰ কথা মোৰ ইয়াত উঠিছে চমুকৈ। মই প্ৰশ্নোত্তৰত দেখিছোঁ, প্ৰশ্নোত্তৰ নিলিখিলে একবাৰ পঢ়িবলৈ ধৈৰ্যও নাথাকে। এতিয়া পাত লুটিয়াই চালে কুইজৰ নিচিনাকৈ মোৰ এই কিতাপখনৰে যিকোনো পাত এটা লুটিয়াই চালক, তই ধৰ্মৰ ভিতৰতনো কি আছে, এনে একটা চালোঁ, এটা কথা আপুনি কিন্তু তাৰ পৰা কিবা জানি মনত ৰাখিব পাৰিব। মই 45 পৃষ্ঠাত কি আছে উলিয়াই চালেও 1 মিনিটৰ কাৰণে কিবা এটা কথা শিকি যাব পাৰিব। কিতাপখন গোটেই আদিৰ পৰা শেষলৈ পঢ়িবই নালাগে, এটা পাত হ'লেও 1 ছেকেণ্ডৰ কাৰণে হ'লেও এটা বাক্য পঢ়িব পাৰিব, এটা প্ৰশ্ন জানিব। আৰু সৰু ল'ৰা ছোৱালী যদি সেই কথাখিনি, সৰুকৈ ডাঙৰেও যদি সেই কথাটো জানে, আমাৰ যে ব্যস্ত মানুহ, কোনো ডাঙৰ কিতাপ পঢ়িব নোখোজে। মই ডাঙৰ কিতাপ অনুবাদ কৰিছিলোঁ হিতোপদেশখন, কিন্তু হিতোপদেশ কোনো আদিৰ পৰা শেষলৈ নপঢ়ে, পঢ়িব নোৱাৰে। সংস্কৃত শ্লোকো আছে, অসমীয়া অনুবাদো আছে, কিন্তু এইখন মই দেখিলোঁ ইমান কষ্ট কৰি লিখিলোঁ, কিন্তু খুব বেছি নপঢ়ে। মানে এনে জানে আৰু হিতোপদেশ কাহিনীবোৰ, সাধুকথাবোৰ জানে, কিন্তু মূল কথাটো নাজানে। গতিকে লিখি মই এতিয়া সৰু আকৃতিত ৰামায়ণখনৰ কথাকে লিখিছোঁ, কম পেজত। গতিকে এনেকৈ লিখিলোঁ ৰামায়ণখন। আৰু ইয়াৰ দ্বাৰা যাতে অন্ততঃ ল'ৰা ছোৱালীবোৰ সৰ্বসাধাৰণ মানে অলপমান নাজানে, মই পণ্ডিতৰ কাৰণে মই কোৱাই নাই, লিখাই নাই, তেওঁলোকৰ ওচৰত মই চাব নোৱাৰোঁ। মই নিজেও পণ্ডিত নহয়, মই এজন সাধাৰণ ব্যক্তি, মই এজন শিক্ষক আছিলোঁ, আজীৱন মই শিক্ষক বুলি পৰিচয় দি ভাল পাওঁ, আজিও মই শিক্ষকেই। গতিকে এইখিনি ক'লোঁ আৰু গ্ৰন্থৰ মই মোৰ মতে গ্ৰন্থ কিয় পঢ়িব লাগে। কিতাপটো নপঢ়িলে, যোনে কিতাপ নপঢ়ে, যিয়ে কিতাপ গ্ৰন্থ নপঢ়াকৈ কোনো মানুহ জ্ঞানী হ'ব নোৱাৰে। আৰু জ্ঞান আৰ্জন কৰিব লাগিলে গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব। কিন্তু গ্ৰন্থ এইকাৰণেও কিছুমান কথা আছে, যিকোনো গ্ৰন্থ বুলিয়েতো পঢ়িব নোৱাৰি, সকলো গ্ৰন্থ পঢ়াৰ প্ৰয়োজনো নাই। যিখিনি লাগে সমাজ জীৱনত এজন বিজ্ঞানীৰ কাৰণে, ৰামায়ণখন তাতো বিজ্ঞান আছে, ৰামায়ণতো বিজ্ঞান আছে। ৰামায়ণত যিবোৰ এই অস্ত্ৰ পাতিৰ কথা আছে, বৰুণ বাণ, যিবোৰ বাণ আছে, এই কথাবোৰ বিজ্ঞানৰ কথা। কিন্তু বিজ্ঞান বুজিবৰ কাৰণে তত্ত্ব লাগিব। আৰু শুনা হিচাপে ৰামায়ণ পঢ়োঁতে পাইছিলোঁ যে ৰামায়ণৰ বোলে এই যিবোৰ অস্ত্ৰৰ কথা কোৱা হৈছে, এই সকলোবোৰ বোলে আচলতে বিজ্ঞানৰ বস্তু, আৰু বিজ্ঞানেৰে আৱিষ্কাৰ হৈছিল এই সময়ত। আনকি ৰজা দশৰথ শনি গ্ৰহলৈ গৈছিল, ৰামায়ণতে আছে।
এইবোৰ বিশ্বাস কৰক নকৰক যি কথা নহওক, কিন্তু এনেকৈ শক্তিবন্ত মানুহ আমাৰ ভাৰতত জন্মিছিল। তেওঁলোকৰ বিষয়ে মোৰ এই ৰামায়ণখনৰ পাতনিতেই মই ৰামায়ণ কিয় পঢ়িব লাগে, গ্ৰন্থ কিয় পঢ়িব লাগে, বিশেষকৈ ৰামায়ণখন কিয় পঢ়িব লাগে মই অলপমান দুষাৰমান লিখিছোঁ। সেইটো চালেই হ'ব কি ন্যায় ৰামায়ণত, আপুনি চব শিকিব পাৰে। তাৰপৰা একপত্নী ব্ৰতৰ পৰা আৰম্ভ কৰি, একপত্নী ব্ৰত মানে কিছুমানে পিছত বুজি নাপাব পাৰে, অৰ্থাৎ যে এজন পত্নীতে গোটেই জীৱনটো সন্তুষ্ট হৈ থাকিব পাৰে। আজি যুগটো এইটো নহয়, এই পাশ্চাত্য সাহিত্যত কিন্তু সেইটো নাই, একপত্নী ব্ৰত নাই ক'তো, কিন্তু আমাৰ ভাৰতত আছে। গতিকে এই ৰামায়ণতে আছে, সীতাৰে ৰামচন্দ্ৰতে আছে। গতিকে কিতাপ পঢ়িলে কিতাপত যিটো আনন্দ পায়, যিটো মহানন্দ পায়, সেই মহানন্দ আন ক'তো একো নাপায়। কিতাপ পঢ়িছে আনন্দ পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।